নমস্কাৰ শ্ৰোতা ছাৰবেদসকল ৰেগুলাৰ কৰ্মচাৰীসকলৰ কাৰণে এটি বিশেষ খবৰ লৈ আহিছোঁ। এতিয়া আমাৰ যিসকল ৰেগুলাৰ শিক্ষক আছে সেই ছাৰবেদসকলৰ কাৰণে খবৰটো জৰুৰী হ'ব আৰু আপুনি আপোনাৰ লগৰ আন ডিপাৰ্টমেণ্টৰ ৰেগুলাৰ কৰ্মচাৰী এজনলৈকো এই ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰিব, তেখেতৰ কথাখিনি জনাটো দৰকাৰ। এতিয়া কথা হ'ল আমাৰ দৰমহাবিলাক যিহেতু এতিয়া তেজাৰীৰ জৰিয়তে হয়, আগৰ যিটো অল্ড প্ৰচেছ আছিল সেই অল্ড প্ৰচেছটো বৰ্তমান তেনেকুৱা ধৰণে নহয়। একেলগে আমাৰ দৰমহাবিলাক হয়, আগতে পইচাবিলাক উলিয়াই অনা হৈছিল, ভগাই দিয়া হৈছিল, কিছুদিন চেকত চলিছিল, আমাৰ এতিয়াতো শিক্ষকসকলে চেকত পাইছিল, কিন্তু সেই চিষ্টেমটো এতিয়া নাই। এতিয়া তেজাৰীৰ জৰিয়তে বিল পাছ হয় আৰু তেনেকুৱা ধৰণে দৰমহাটো হয়। এতিয়া এই যে দৰমহাটো হয়, দৰমহা হোৱাৰ ক্ষেত্ৰত বহু শিক্ষকে দৰমহাৰ ষ্ট্ৰাকচাৰটো গমেই নাপায়। এইকাৰণে গম নাপায় কাৰণ বিলো অনলাইন ডাউনলোড কৰি প্ৰিণ্ট আউট কৰা হয়, তাৰপিছত ছাবমিটো অনলাইন হয়, পইচাও কেতিয়া সোমায় কোনেও গম নাপায়। গতিকে এই যে যিটো ব্যৱস্থা, আমাৰ যিটো দৰমহাৰ যিটো ব্যৱস্থাটো জানিবৰ কাৰণে এটা চিষ্টেম আছে, সেইটো হৈছে ফিন আছাম। ফাইনেন্স ডিপাৰ্টমেণ্টৰ এই যিটো পৰ্টেল, এই পৰ্টেলটোত প্ৰত্যেকজন কৰ্মচাৰীৰে নিজৰ যিবিলাক তথ্য, দৰমহাৰ লগত জড়িত তথ্য উপলব্ধ হয়, উপলব্ধ তেওঁলোকে কৰে। কিন্তু উপলব্ধ কৰাৰ পিছত সেইটো চাবৰ কাৰণে আমি এটা বিশেষ প্ৰচেছ কৰিব লাগিব, অৰ্থাৎ আমি এইটো লগ ইন কৰিব লাগিব, আমি এটা ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব, ৰেজিষ্টাৰ কৰি ল'ব লাগিব এই পৰ্টেলটো হৈছে finasam.in। যেতিয়া আমি finasam.in ৰেজিষ্ট্ৰেশ্যন কৰি ল'ম, আমি আমাৰ দৰমহাৰ সমস্ত তথ্য চাবৰ কাৰণে সক্ষম হ'ম। উদাহৰণস্বৰূপে মে' মাহত কিমান টকা পালোঁ, এৰিয়া কিমান টকা পালোঁ, মোৰ আৰ্ণ লিভ আছে নেকি, মোৰ মেডিকেল ৰিএম্বাৰ্চমেণ্ট, মোৰ GIS-ৰ পৰা মই লোন লৈছোঁ নেকি, মোৰ GPF-ৰ পৰা লোন লৈছোঁ নেকি, এই সমস্ত তথ্য আমি চাবৰ কাৰণে সক্ষম হ'ম। আৰু আজি এই ভিডিঅ'টোৰ জৰিয়তে ফিন আছামত কেনেকুৱা ধৰণৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সেই কথাটো ক'বৰ কাৰণে চেষ্টা কৰিম। প্ৰত্যেকজন ৰেগুলাৰ কৰ্মচাৰীয়ে ফিন আছামত ৰেজিষ্ট্ৰেশ্যন কৰাটো বাধ্যতামূলক বুলি ক'ব পাৰি, যদিও বাধ্যতামূলক নহয়, বাধ্যতামূলক বুলি ক'ব পাৰি, কাৰণ আপুনি আপোনাৰ দৰমহাৰ কথাখিনি জনাটো দৰকাৰ। আপোনাৰ প্লাছ 6 মাহৰ চেলাৰী শ্লিপ লগা হ'ল, কোনো কথা নাই, ফিন আছাম থাকিলে তাৰ পৰা ডাউনলোড কৰিলে প্ৰিণ্ট কৰিলে। নহ'লে আপুনি কি কৰিব লাগিব, নহ'লে আপুনি এই ফিন আছাম চেলাৰী শ্লিপৰ কাৰণে প্ৰধান শিক্ষকক ক'ব লাগিব। প্ৰধান শিক্ষকৰ প্ৰথম দিনা টাইম নহ'ব, দ্বিতীয় দিনা বনাব, চহী কৰিব যাব লাগিব, বিভিন্ন কথা। গতিকে ফিন আছামত যদি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন থাকে, তাত যদি আপুনি নিজে এণ্ট্ৰি কৰিব জানে, তেতিয়াহ'লে কোনো কথা নাই, সুন্দৰকৈ আপুনি ফিন আছামৰ পৰাই আপুনি চেলাৰী শ্লিপ ডাউনলোড কৰিব পাৰিব। লোন ল'বৰ কাৰণে চেলাৰী শ্লিপ লাগে বা আন ক্ষেত্ৰতো কি লাগে, চেলাৰী শ্লিপ লাগে। তেনেহ'লে আহকচোন, ফিন আছামত ৰেগুলাৰ কৰ্মচাৰী এজনী, সেই শিক্ষকো হ'ব পাৰে, আন ডিপাৰ্টমেণ্টৰ কৰ্মচাৰী হ'ব পাৰে, কেনেকুৱা ধৰণে লগ ইন কৰিব বা ৰেজিষ্ট্ৰেশ্যন কেনেকুৱা ধৰণে কৰিব সেই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। শ্ৰদ্ধা ছাৰবেদসকল, আপোনালোকে ফিন আছামত নিজৰ নামটো ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে প্ৰথমতে টাইপ কৰক ফিন আছাম ৰেজিষ্ট্ৰেশ্যন বুলি। ফিন আছাম ৰেজিষ্ট্ৰেশ্যন বুলি যেতিয়া আপুনি চাৰ্চ কৰিব, গুগলতে হওক বা যিকোনো এটা ব্ৰাউজাৰত, তাত আপুনি এমপ্লয়ী ৰেজিষ্ট্ৰেশ্যন বুলি এটা অপশ্যন পাব আৰু আপুনি এমপ্লয়ী ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিয়ক। যেতিয়া আপুনি এমপ্লয়ী ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব, ক্লিক কৰিলে আপুনি এনেকুৱা ধৰণৰ এখন মেনু দেখিবলৈ পাব। ওপৰত দেখা পাব ফাইনেন্স ডিপাৰ্টমেণ্ট, তলত দেখা এইফালে ৰাইট কৰ্ণাৰত দেখা পাব আছাম ফাইনেন্স, আৰু তলত ইয়াতে দেখা পাব IFSC কোড আৰু একাউণ্ট নাম্বাৰ। অৰ্থাৎ আপোনাক ফিন আছামত লগ ইন কৰিবৰ কাৰণে প্ৰথমতে আপোনাক প্ৰয়োজন হ'ব IFSC কোড আৰু আপোনাক এই একাউণ্ট নাম্বাৰৰ প্ৰয়োজন হ'ব। গতিকে আপুনি আগতীয়াকৈ IFSC কোড আৰু একাউণ্ট নাম্বাৰটো কি কৰি ল'ব লাগিব, ৰেডি কৰি ল'ব লাগিব। এতিয়া ইয়াতে আপুনি IFSC কোড আৰু একাউণ্ট নাম্বাৰটো এণ্ট্ৰি কৰাৰ পিছত তলত এতিয়া অপশ্যন আছে কণ্টিনিউ অপশ্যনটোত ক্লিক কৰিব লাগিব, আৰু কণ্টিনিউ অপশ্যনটোত ক্লিক কৰাৰ পিছত আপুনি নেক্সট পেজত যাব পাৰিব। প্ৰথমতে মই এইখিনি কৰি লওঁ, কৰি নেক্সট পেজত নেক্সট পেজটোলৈকে আপোনালোকক লৈ যাবৰ কাৰণে চেষ্টা কৰিম। ছাৰবেদসকল, যেতিয়া আপোনালোকে IFSC কোড আৰু একাউণ্ট নম্বৰটো এণ্ট্ৰি কৰিব, এণ্ট্ৰি কৰাৰ পিছত যদি সেই কৰ্মচাৰীজন এজন ৰেগুলাৰ কৰ্মচাৰী হয়, তেতিয়াহ'লে তেওঁলোকৰ এই পেজটো খোল খাব। এই পেজটোত কি আহিব, এই পেজটোত আহিব এই ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, অৰ্থাৎ ইতিমধ্যে সেই ব্যক্তিজনৰ যিটো মোবাইল নম্বৰ ৰেজিষ্টাৰ আছে,
সেই মোবাইল নাম্বাৰটো ইয়াতে আহিব লগতে ইয়াতে তেও কি দিব লাগিব ইমেইল আইডিটো দিব লাগিব ইমেইল আইডিটো দিয়া নাথাকে আগৰ পৰা দিয়া নাথাকে ইমেইল আইডিটো দিব লাগিব ইমেইল আইডিটো দিয়াৰ পিছত তলত আপোনালোকে চাওক ইন্টাৰ পাসওয়াৰ্ড আৰু ৰি ইন্টাৰ পাসওয়াৰ্ড বুলি আছে ইন্টাৰ পাসওয়াৰ্ডত আপুনি কি দিব লাগিব এটা ষ্ট্ৰং পাসওয়াৰ্ড বনাব লাগিব আৰু পাসওয়াৰ্ডটোৰ মিনিমাম ক্যাৰেক্টাৰ হ'ব লাগিব 8 8তকৈ কম হ'ব নোৱাৰিব আৰু ম্যাক্সিমাম 15 হ'ব পাৰিব ইতে এই যেটো পাসওয়াৰ্ড দিব পাসওয়াৰ্ডত আপুনি কি কি থাকিব লাগিব এটা ক্যাপিটেল লেটাৰ থাকিব লাগিব তাৰ পিছত স্মল লেটাৰ থাকিব লাগিব নাম্বাৰ থাকিব লাগিব আৰু নিউমাৰিক থাকিব লাগিব উদাহৰণ স্বৰূপে মই যদি মোৰ নামটো ক'ব কাৰণে যাও নলিনী n to capital n তাৰ পিছত বাকি কিটা স্মল a l i n i @123 তাতে ক্যাপিটেল লেটাৰো থাকিল স্মল লেটাৰো থাকিল লগতে এই নিউমাৰিকো থাকিল আৰু সিম্বলও থাকিল গতিকে এনেকুৱা ধৰণে আপোনালোকে পাসওয়াৰ্ডটো ক্ৰিয়েট কৰক ক্ৰিয়েট কৰি তলত যেটো আছে সেন্ড ওটিপি ক্লিক কৰক সেন্ড ওটিপি ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এটা ওটিপি আহিব নিৰ্দিষ্ট যেটো মোবাইল নাম্বাৰটো আৰু লগতে এটা ইয়াতে এখন স্ক্ৰিন আহিব মানে তাতে এটা ওটিপি ফৰৱাৰ্ড ঠাই এটা আহিব আৰু ওটিপিটো ভৰাই দিয়াৰ লগে লগে তলত যেটো ৰেজিষ্টাৰ বটন আছে ৰেজিষ্টাৰ বটনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেচন হৈ গল অৰ্থাৎ ফিনএছএমত ৰেজিষ্ট্ৰেচন কৰাৰ প্ৰসেসটো অতি সিম্পল গতিকে সাৰ্ভাইডৰ সকল এনেকুৱা ধৰণে আপোনালোকৰ ৰেজিষ্ট্ৰেচনটো কৰি লওক তে ৰেজিষ্ট্ৰেচন কৰাৰ পিছত ভিতৰত কি কি চাব পাৰি এই কথাখিনি মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আপোনাক এই দৰমাহাৰ কথা চাব পাৰিব এনপিএছৰ কথা চাব পাৰিব কি কি চাব পাৰিব আটাইখিনি কথা ক'ব কাৰণে চেষ্টা কৰিম গতিকে আপোনালোকে এনেকুৱা ধৰণে আপোনালোকৰ মোবাইলত নিজৰ মোবাইলতে কৰিব পাৰিব এই ৰেজিষ্ট্ৰেচনটো কৰাই লওক আৰু প্ৰত্যেকজন ৰেগুলাৰ কৰ্মচাৰীয়ে তেও কিবা শিক্ষকে হওক তেও মণ্ডলে হওক তেও পিএইচসি ৰে হওক তেও ইৰিগেশ্যনে হওক সকলোৱে ৰেজিষ্ট্ৰেচন কৰাটো দৰকাৰ কাৰণ ইয়াৰ জৰিয়তে পৰৱৰ্তী পৰ্যায়ত কিছু লাগতিয়াল কাম কৰিব পৰা যায় তেনেহলে আহক এতিয়া আমি পুনৰ লগইন কৰিম লগইন কৰি কেনেকুৱা ধৰণে ভিতৰত কি কি ফিচাৰ বিলাক আছে সেইখিনি চাবৰ কাৰণে চেষ্টা কৰিম সাৰ্ভাইডৰ সকল যেতিয়া আপোনালোকে লগইন কৰিলে আপোনালোকৰ সন্মুখত এই 6টা অপচন খোল খাব একেবাৰে লেফট কৰ্নাৰত আপোনালোকৰ নামটো দেখা পাব ইয়াতে চাওক মই মোৰ নামটো দেখা পাইছো নলিনী কান্ত ডেকা আপোনালোকৰ নিজৰ নামটো দেখা পাব আৰু তাৰ তলতে 6টা অপচন দেখা পাব আপোনালোকে চাওক 6টা অপচন দেখা পাব এই 6টা অপচনৰ মই অকমান ডাঙৰ কৰি লৈছো 6টা অপচনৰ কি কি আছে চাওক প্ৰথমতে আছে পাৰ্সোনেল ইনফৰমেশন 2 নম্বৰটো আছে নেশনাল পেনশন স্কিম 3 নম্বৰটো হৈছে টেক্স ডিক্লাৰেচন 4 নম্বৰটো আছে বেংক ইনফৰমেশন 5 নম্বৰটো আছে স্যালাৰি এন্ড পে স্লিপ আৰু 6 নম্বৰটো আছে গ্ৰিভেন্স এতিয়া যেতিয়া আপুনি পাৰ্সোনেল ইনফৰমেশনত ক্লিক কৰিব তাত আপোনাৰ নিজৰ পাৰ্সোনেল ডাটাখিনি পাব পাৰ্সোনেল ডাটা আপোনালোকৰ মাৰ নাম ডটাৰ নাম বা যিখিনি পাৰ্সোনেল ডাটা আছে পাৰ্সোনেল ডাটাখিনি পাব তাৰ পিছত নেশনাল পেনশন স্কিম এনপিএছৰ লগত জড়িত কথাখিনি আপোনালোকে এই পইণ্টত পাব নেশনাল পেনশন স্কিম মই এবাৰ ক্লিক কৰি চাবৰ কাৰণে চেষ্টা কৰিম নেশনাল পেনশন স্কিমত যেতিয়া আপুনি ক্লিক কৰি দিব কৰিলে আপুনি নেশনাল পেনশন স্কিমৰ তথ্যখিনি পাব ইয়াতে ব্ল্যাঙ্ক আহিব পাৰে আৰু ব্ল্যাঙ্ক নাহিবও পাৰে যদি ব্ল্যাঙ্ক আহিছে আপুনি এইখিনি ফিল আপ কৰি আপডেট কৰি দিব পাৰিব অৰ্থাৎ নিজৰ নাম বা বাকি যিখিনি কথা আছে সেইখিনি আপুনি আপডেট কৰি দিব পাৰিব মোৰ ডটাৰ নাম মাৰ নাম ইয়াতে নাই গতিকে সেইখিনি মই কি কৰিব পাৰিম ভৰাই দিব পাৰিম এটো হৈছে আমাৰ পেনশনৰ নেশনাল পেনশন স্কিম তাৰ পিছত নেক্সট হৈছে টেক্স ডিক্লাৰেচন যেটা ক্লিক কৰি দিব ইয়াতে আপুনি টেক্সৰ লগত জড়িত কিছু তথ্য পাব কাৰণে সক্ষম হ'ব অৰ্থাৎ এই 2022-23 বৰ্ষত বা 2023-24 বৰ্ষৰ কথা ইয়াতে আপোনালোকে পাব আৰু আমাৰ এই যিখন টেক্সৰ ফৰ্ম থাকে সেই ফৰ্মখনৰ তথ্যখিনি আপুনি ইয়াতে দেখিব কাৰণে পাব কিমান পাৰ্সেন্ট টেক্স কাটিব লাগে কি কাটিব লাগে আপোনাৰ টেক্স কেনেকুৱা ধৰণৰ হৈ আছে সেই গুটেখিনি কথা আপোনালোকে ইয়াতে চাব পাৰিব
যদি আমি যেহেতু এতিয়ালৈকে টেক্সত পঢ়া নাই বা টেক্স দিয়া নাই গতিকে আমাৰ তথ্যখিনি ব্লেংক হৈ আছে যিসকল দৰমহা বেছি হয় বা টেক্সত তেওঁলোক পঢ়ে বা টেক্স দিব লাগে তেওঁলোকৰ এটা ফিগাৰ বিলাক পাব এইটো হোৱাৰ পিছত 4 নম্বৰ অপচনটো হৈছে বেংক ইনফৰমেশন এটো মই আৰু দেখুৱাই নিদু এটো পাৰ্সোনাল কথা হয় বেংকৰ নাম্বাৰ থাকিব আইএফএসসি কোড থাকিব এই গুটেখিনি কথা আপুনি ইয়াতে পাব তাৰ পিছত 5 নম্বৰ যেটো অপচন হৈছে এটো হৈছে স্যালাৰি এন্ড পে স্লিপ আপোনাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ পইণ্টটোৱে হৈছে স্যালাৰি এন্ড পে স্লিপ আপুনি স্যালাৰি এন্ড পে স্লিপত ক্লিক কৰক ইয়াতে কি দেখা পাব মই ক'ব কাৰণে চেষ্টা কৰিম ইয়াতে আপোনাৰ প্ৰথম হৈছে স্যালাৰি বুলি কোৱাৰ লগে লগে ইয়াতে আপোনাৰ কোন মাহৰ কিমান স্যালাৰি আছে সেই কথাখিনি ইয়াতে পালে ইয়াতে আমাক ফাইনান্সিয়াল ইয়াৰ হিচাপত তথ্যখিনি দেখুৱা হয় আমাৰ যেটো ফাইনান্সিয়াল ইয়াৰ এই এপ্ৰিল 1 তাৰিখৰ পৰা আৰম্ভ হয় হলেও ফেব্ৰুৱাৰী মাহতে যেহেতু আমাৰ টেক্সৰ কামখিনি হয় গতিকে এটা মাৰ্চৰ মাহৰ পৰা দেখুৱাব মাৰ্চৰ মাহৰ পৰা এতিয়ালৈকে আপোনালোকে চাওক মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ মাহলৈকে ইয়াতে আছে এতিয়া যেহেতু আজি অক্টোবৰ মাহৰ 2 তাৰিখ আৰু ছেপ্টেম্বৰ মাহৰ দৰমহা ইতিমধ্যে হৈ গৈছে গতিকে ছেপ্টেম্বৰ মাহৰলৈকে ইয়াতে আমাৰ কি আছে এই স্যালাৰি স্লিপ আছে হেতু আপোনালোক ডাউনলোড কৰি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম স্যালাৰি স্লিপত ওপৰত ইয়াতে চাওক আপোনালোকে 2022 2023 আছে অৰ্থাৎ 2022 23 বৰ্ষৰ ফাইনান্সিয়াল ইয়াৰৰ তথ্যখিনি ইয়াতে আছে যদি মই ইয়াতে 2021 22 কৰি দিও তেতিয়া ইয়াতে চাওক আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী এটা মোৰ আগষ্ট মাহৰ পৰা কিহৰ কাৰণে হল কাৰণ এই চাকৰিটোত মই জয়েন কৰিছিলো আগষ্ট মাহত অৰ্থাৎ হাই স্কুলৰ শিক্ষক হিচাপে মই আগষ্ট মাহত জয়েন কৰিছিলো গতিকে আগষ্ট মাহৰ পৰা ডাটাখিনি দেখুৱাইছে ফেব্ৰুৱাৰী মাহৰ ডাটাটো ইয়াতে দেখুৱা নাই কাৰণ ফেব্ৰুৱাৰী মাহত আমি দৰমহাটো পোৱা নাছিলো কিবা কাৰণত পোৱা নাছিলো গতিকে ফেব্ৰুৱাৰী মাহটো পোৱা নাই কিন্তু ফেব্ৰুৱাৰী মাহত পৰৱৰ্তী পৰ্যায়ত আমি এৰিয়া হিচাপে পাইছো গতিকে হেতু এৰিয়াত দেখুৱাব এতিয়া এটো হৈ গল তাৰ পিছত এৰিয়াৰ পেমেন্টত কি পাব এতিয়ালৈকে কি এৰিয়া পাইছে এৰিয়া মানে হল যেতিয়া আপুনি নিয়মিতভাৱে দৰমহা পায় হেতু ৰেগুলাৰ স্যালাৰি হিচাপে পে স্লিপত পাব আৰু কেতিয়াবা এৰিয়া হিচাপে পাব কাৰণে বাকি থাকিল বা আপোনালোকৰ ডিএ পালে বা আপোনালোকৰ 3% ইনক্ৰিমেন্ট হল এনেকুৱা ধৰণৰ যিবিলাক স্যালাৰি থাকে হেতু 2 মাহ 1 মাহ আগৰ পৰা বনাব লাগে হেতু এৰিয়া বুলি কোৱা হয় এৰিয়াৰ কথাখিনি ইয়াতে পাব মই মে মাহত এবাৰ এৰিয়া পাইছো আৰু জুলাই মাহত দুবাৰ এৰিয়া পাইছো গতিকে কি থাকিল তাৰ পিছত মেডিকেল ৰিএম্বাৰ্সমেন্ট ইতিমধ্যে আপোনালোকে জানে মেডিকেল ৰিএম্বাৰ্সমেন্টৰ কথাখিনি চলি আছে আমাৰ পৰা তথ্যবিলাক লোৱা হৈছে গতিকে যি মেডিকেল ৰিএম্বাৰ্সমেন্ট তাৰ যদি কিবা কাৰণত আপুনি মানে পইচা ব্যৱহাৰ কৰিছে বা কিবা কৰিছে মেডিকেল ৰিএম্বাৰ্সমেন্টৰ লগত জড়িত তথ্যখিনি ইয়াতে পাব গ্ৰুপ ইন্সুৰেন্স স্কিম GIS ৰ পৰা কেতিয়াবা পইচা ঠাই লোৱা হয় বা লোন হিচাপে লোৱা হয় সেই তথ্যখিনি ইয়াতে পাব গ্ৰেচুইটি আমাৰ এতিয়ালৈকে মানে পোৱা নাই গতিকে গ্ৰেচুইটি কথাখিনি নাই যোনে গ্ৰেচুইটি পাইছে তাত তেওঁলোকে থাকিব তাৰ পিছত লিভ এনকাশমেন্ট ইয়াতে এইটো নো ডাটা ফান আছে মোৰ এইখিনি নাই আৰু তলত আছে হনৰিয়াম এইটো ইয়াতে আপোনালোকৰ অকমান টাইম লাগিব এইটো ইয়াতে নাই গতিকে আমাৰ বাকিখিনি যেহেতু হোৱা নাই এতিয়া আপোনাক মই স্যালাৰি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম এটা পে স্লিপটো কি হয় পে স্লিপ হৈছে আমাৰ প্ৰতিটো মাহৰ দৰমহাৰ যিখন লিখিত প্ৰতিবেদন হে হৈছে পে স্লিপ অৰ্থাৎ দোকানত যেতিয়া আপুনি মাল আনিবৰ কাৰণে যায় গেলামাল দোকানত গল মাল আনিবৰ কাৰণে দোকানীজনে লিখি দিলে অমুক হাৰ্ডৱেৰ দোকানত গল অমুকত অমুক টকা গল হেতুৱে হৈছে পে স্লিপ আৰু আমাৰ দৰমহাৰ যেটো ষ্ট্ৰাকচাৰ দৰমহাৰ ষ্ট্ৰাকচাৰটোকে কি বুলি কোৱা হয় পে স্লিপ বুলি মানে ষ্ট্ৰাকচাৰটো ইয়াতে পে স্লিপ হিচাপে ওলাই মই সেপ্টেম্বৰ মাহৰ কথাখিনি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আপুনি এইখন ডাউনলোড কৰিবৰ কাৰণে ক'ত যাব লাগিব আপুনি ইয়াতে যেটো এই PDF ৰ অপচন আছে তাত আপুনি যাব লাগিব তাত আপুনি ক্লিক কৰি দিয়ক যেতিয়া আপুনি ক্লিক কৰি দিয়াৰ লগে লগে তলত এখন ডাউনলোড হ'ব আৰু আপুনি এখন চাব পাৰিব ইয়াতে চাও গভৰ্ণমেন্ট অফ এছাম বননগুৰি হাই স্কুল ভিলেজ বননগুৰি পোষ্ট অফিস মাজৰ সুবা সেপ্টেম্বৰ 2022 অৰ্থাৎ 2022 চনৰ সেপ্টেম্বৰ মাহৰ মোৰটো পে স্লিপ কিমান দৰমহা পাইছো কিমান টকা কাটা গল NPS ত কিমান কাট খালে এই গুটেইখিনি কথা আপোনালোকে ইয়াতে পাব গতিকে আপোনালোকক যেতিয়া লোন লবৰ কাৰণে 6 মাহৰ পে স্লিপৰ প্ৰয়োজন হয় কাকো খাতিৰ কৰিব দৰকাৰ নাই আপুনি ফিন এছামত একাউণ্টটো খুলি থৈ দিয়ক তাৰপৰ নিজে পে স্লিপ ডাউনলোড কৰক আৰু এই কি কৰিলো প্ৰধান শিক্ষকৰ সহি কৰাইলো কম্পিউটাৰ টাইপ কৰাৰ প্ৰয়োজন নাই 5 টকা দি আপুনি প্ৰিন্টাৰটো উলাই ললে হল
গতিকে এনেকুৱা ধৰণে চৰকাৰ চাৰ্ভেয়ৰসকল এইখিনি পাব গতিকে আপোনালোকক মই আজি এই ভিডিঅ'টোৰ জৰিয়তে এই ফিন এছাম কি হয় বা ফিন এছামত কেনেকুৱা ধৰণে ৰেজিষ্ট্ৰেচন কৰিব লাগে আৰু ফিন এছামত কি কি চাব পাৰি এই তথ্যখিনি জনাবৰ কাৰণে চেষ্টা কৰিলোঁ আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে ইনফৰ্মেটিভ হৈছে আৰু আপোনাৰ দৃষ্টিত যদি ভিডিঅ'টো ইনফৰ্মেটিভ আপুনি অনুগ্ৰহ কৰি ভিডিঅ'টো আপোনাৰ লগৰ ৰেগুলাৰ কৰ্মচাৰী এজনলৈকে ফৰৱাৰ্ড কৰিব তেওঁ শিক্ষকো হ'ব পাৰে বেলেগ ডিপাৰ্টমেণ্টো হ'ব পাৰে ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ